উলিয়াইছে অকণমান আমাক জানিবৰ কাৰণে আপোনাৰ শ্ৰীচৰণত থোৱা গৈছে। একদম বৰ ধুনীয়া কথা। ভাগৱত ধৰ্ম আৰু গাৰ্হস্থ্য ধৰ্ম, এতিয়া ডাঙৰ ঘটনা হ'ল কি, ভাগৱত ধৰ্ম আৰু গাৰ্হস্থ্য ধৰ্মৰ মাজত অকণেই পাৰ্থক্য নাই। যদিহে মানে, নেমানিলে কিন্তু পাৰ্থক্য আছে। চাওক, ভাগৱত ভাকাৰং ভাৱকুগেয়ম গকাৰম জ্ঞানমদ ভৱম ওকাৰম বৈষ্ণৱ জ্ঞানম তকাৰম তত্ত্বদৰ্শনম। হয়নে বাৰু? হয়। এতিয়া আপুনি তত্ত্বদৰ্শী ব্যক্তি হিচাপে ভাকাৰং ভাৱকুগেয়ম, গৃহটো আপুনি সেইজনে নহয় জানো? আপোনাৰ ভাৱনা অসতমা সত গময়লে হয়নে, তমসুমা জ্যোতি গময়লে হয়নে, মৃত্যুমা অমৃতম গময়লে হয়নে, থাকিব লাগিব। যদি তাক আমি ধৰি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে সমাজৰ ৰীতি নীতি আদৰ্শ আপোনাৰ গাত যিমানখিনি আছে ঘৰখনতো পালন কৰিলে ভাল, নহ'লে বা আপোনাৰ অনুসৰণ কৰি আপোনাৰ পাছৰ জেনেৰেশ্যনটো নষ্ট হৈ যাব। কিয় জানেনে? কাৰণ আপুনি সমাজলৈ আহে, সমাজলৈ আহি আপুনি ভাগৱত অধ্যয়ন কৰে, ভাগৱতৰ কথা জানে, ভাগৱতৰ ৰীতি নীতি আদৰ্শ আপোনালোকে সমাজত আহি পালন কৰে, হয়নে? এই সুন্দৰ আদৰ্শটো দেখি উঠি অহা প্ৰজন্ম আহিবলৈ বিচাৰে। আকৌ যদি ঘৰত গৈ পেলাই বেলেগ এটা ধৰ্ম দেখে তেতিয়া কি হয়, জেনেৰেশ্যনটো নষ্ট হৈ যায়। তাৰমানে ভাগৱতলৈ যোৱা দিনাখনেহে আমি পবিত্ৰতাত থাকিব লাগে, আৰু ঘৰলৈ আহিলে আমাৰ পবিত্ৰতাটো ভংগ কৰি দিব লাগে। গতিকে গৃহলৈ অহা অতিথিজনক আপুনি কৃষ্ণ বুলি ক'বই লাগিব, সেৱা এটা ধৰিবই লাগিব। আপোনাক দেখিলে আমি কৃষ্ণ বুলিবই লাগিব, আপুনিও আমাক কৃষ্ণ বুলিবই লাগিব, নহয় জানো? কাৰণ আপুনি গোটেই জগতখন বিষ্ণুময় দেখিছে। তে আজি সমাজলৈ আহোঁতেহে যদি দেখে, ঘৰলৈ গৈ যদি নেদেখে। গতিকে ভাগৱত ধৰ্ম আৰু গৃহস্থী ধৰ্মৰ মাজত পাৰ্থক্য একো নাই। আপুনি যদি বিচাৰে সেই গৃহতে আপুনি চব পাব। সেইকাৰণে শংখ চক্ৰ গদা পদ্ম, অৰ্থাৎ ভকতক পদ্ম বুলি কৈছে। এই পদ্ম ফুলটো ক'ত ফুলে? সদায় বোকা আৰু পানীত ফুলে। তাৰমানে আমাৰ সংসাৰখন, গৃহস্থী ধৰ্মখন বোকা আৰু পানীৰে পৰিপূৰক বুলি কৈছে। কিন্তু পদুম ফুলটোৰ লগত তুলনা কৰিছে ভকতজনক, হয়নে? আপোনালোকক তুলনা কৰি থৈছে। গতিকে আপুনি গৈ পেলাই যেতিয়া সেই সৰোবৰটো ফুলিব, ফুলি থাকিব, যদি আপোনাক বোকা আৰু পানীয়ে চুই দিয়ে তেতিয়া আপুনি পদুম ফুল হ'বনে মেটেকা ফুল হ'ব বাৰু? আপুনি পদুম ফুল হৈয়ে থাকিব লাগিব, তাতে থাকক, তাতে থাকি আপুনি পদুম ফুল হৈ থাকিব লাগিব। তাৰমানে আপোনাৰ এই পদুম ফুলৰ সুন্দৰ সুবাস, আপোনাৰ লগৰীয়া সমনীয়া, আপোনাৰ ল'ৰা তিৰোতা, আপোনাৰ নাতি জীয়াৰী বোৱাৰী সকলোৱে সেই সৰোবৰটোতে পানী খায় দেই বা, সেইটোৱে সৰোবৰ। গতিকে আপোনাক আনে উদ্ধাৰ কৰে নকৰে পাছৰ কথা, কিন্তু আপুনি নিজে উদ্ধাৰ হ'ব লাগিবই। কাৰণ আপুনি যদি ভাত খায় পেট কিন্তু মোৰ নভৰে, আপোনাৰহে ভৰিব। গতিকে দায়িত্বটো অকল আমি ইয়াতে পালন কৰিম। আজি ইয়াতে আহি বুলি ক'লো, ঘৰলৈ যোৱাৰ পাছত যদি সমান ইপিঠি আৰু সেই কৃষ্ণ কৃষ্ণ শীত বাত ঘূৰ নিৰন্তৰ নশান্ত আগ পাছ
রহিলা নিচলে যেন মোরা শাল গছ। এতিয়া শাল গছডাল কিমান মূল্যৱান নহয় জানো, কিন্তু মৰা বুলি কৈছে। তাৰমানে আপোনাৰ জীৱাত্মাটো কিমান পবিত্ৰ, কিমান মহান, ইমান মহান জীৱাত্মা, ইমান পবিত্ৰ জীৱাত্মা। আমি সম্বন্ধ কৰিব লাগে কৃষ্ণৰ লগত, সম্বন্ধ কৰি আছো মায়াময় জগতৰ লগত। কৃষ্ণই অৰ্জুনক তাকে কৈছে বাৰে বাৰে, আৰু হেৰা তুমি মই একে বিনে নুহুদু। সখী, তুমি আৰু মই বেলেগ নহয় নহয়। আৰু হেৰা তুমি মই একে বিনে নুহুদু। বিদ্যা মায়াত ভিন্ন দেখি, অকল মায়া, অবিদ্যা মায়াত ভিন্ন দেখি আছো। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী। এহি হেতু তুমি মই সখী। সখী, সেইকাৰণে মই তোমাক বাৰে বাৰে কৈছো মোৰ সখী বুলি। অকল মায়া আৰু অবিদ্যাত পৰি পেলাই এইখন বেলেগে বেলেগে দেখিছো। এইটো হ'ল বিষ্ণুৰ মায়া ভাৱ। এই বিষ্ণুৰ মায়াৰ পৰা হাত সাৰিবৰ কাৰণে কি বুলি কৈছে? পৰম বান্ধৱ হৰিৰ নাম, আকলয়ে যিটো অবিশ্ৰাম। নে বাপ, ঘৰ সেই কৰে তাৰ কাৰ্য সাধিবে দেখা, প্ৰতি লোৱা হাতৰো লেখা। কি বুলি ক'লে? প্ৰথমে দহিবে পাতক কৰাবে মহাপুণ্য অদ্ভুত, কৰাবে বিষয়ত বিৰকতি, কৃষ্ণত বাঢ়িবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱী জ্ঞান, মায়াক কৰিবে দহিনী জান। তাৰপিছত অচৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, অথৈবে তেন্তে কৰি। তাৰমানে সদৌ শেষত এই নামেৰে নি আমাক তেওঁৰ লগত এক কৰি থৈ দিব। এতিয়া আমি এক হ'ম নে দুই হ'ম, বিষয়টো নিজৰ নিজৰ ভাৱ। ইয়াত কোনেও কাকো বেলেগে একো বুজাই দিবলগীয়া নাই। মুঠতে ক'লো নহয়, এনেই সিদ্ধান্ত দিয়া নাই নহয় বোলে ধৰ্মকো জানোহো মই তথাপি পবিত্ৰ নাই। ধৰ্ম নজনা কোন আছে বাৰু? ধৰ্ম চবেই জানে। আকৌ কৈছে যে অধৰ্মটো নিবৃত্তি নহয়, মই আকৌ অধৰ্মও নকৰোঁ। কৰে জানো? আমিতো অধৰ্মও নকৰোঁ। অকণ অকণ ভয়ো লাগে, ভগৱান দুখিব নেকি, হয়নে নহয় বাৰু? শেষত সিদ্ধান্ত দিছে, হৃদি স্থিত হুয়া স্বামী যেন কৰাই বাহা তুমি ঋষিকে, হে হৰি তেহনৈ কৰিব তেহনৈ, তুমি যি কৰাবা তাকে কৰিম প্ৰভু। ইতিমধ্যে আমাৰ সময় হ'ল, 12টালৈকে আমাৰ সময় আছিল।
তাতিবা বাহিল আমি বিদায় ল'ম বিদায় লোৱাৰ আগতে আপোনালোকৰ লগতে একেলগে অকণমান ৰাম নাম গাই যাওঁ খোল তালত কোন থাকিব যাওক ভৈৰৱ চৌধুৰী নকৰিবা সেৱা সখী আনদে বতাক অনুহে জানা ভকতীয়া আমাৰ বেটিৰে আনদে বনৰাধে নকৰে স্বৰ্গ কাম নেৰে মুখে সুখে দুখে বা বহুতে আমাৰ কি হয় ধূপ ধূনা দিয়ে কোনোবা দিনা খং উঠে বিচৰা বস্তু নাপালে কয় আজিৰ পৰা ধূপ ধূনা নিদিওঁ আৰু বাপ মা এইটো আকৌ ঈশ্বৰৰ মায়া ঈশ্বৰে আকৌ জুখি চাই ভগৱন্তই কৈছে মোক যোনে কৰে প্ৰথমতে তাক কৰিম সৰ্বনাশ দেই মা অকণমান সতৰ্ক হ'ব মনে মনে ভাবিব কৃষ্ণই মোক পৰীক্ষা কৰি আছে তথাপিও যদি মোক নেৰে তেনেহ'লে মই তাৰ দাসৰো দাস থুকুচা লুকুচা খালে এৰি নিদিব সেইকাৰণে কৈছে নেৰে সুখে নেৰে মুখে সুখে দুখে মোৰ গুণা নাম তেতিয়া কি হয় এতেকে নুচুৱে পাপ পুণ্য গলে অপৰম মুকুট মাত্ৰ হুৱে সিটো নাৰ কৃষ্ণ কৃষ্ণ বোল হৰি ৰাম ৰাম কলি যুগে কৃষ্ণ নাম সবাৰো যে কলি যুগে কৃষ্ণ নাম সবাৰো যে হয়নে নহয় বাপ কাৰণ জন্ম হৈ শুদ্ধি হ'বৰ কাৰণে কৃষ্ণ নাম লাগে দেহা পৰাৰ পাছত শুদ্ধি হ'বলৈ কৃষ্ণৰ নামেই লাগে তেতিয়ালে এই নাম কিয় এলাহ এই নাম কিয় হেলা এই ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 শুনিও সৰ্বজন কৃষ্ণৰ চৰিত্ৰ ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 আহক ইতিমধ্যে প্ৰথম ওলাইছিল মৈত্ৰেয় পদ্ধতি মিত্ৰতাৰ মাধ্যমেদি আমি সকলোৱে কলি যুগৰ জীৱাত্মা পৰম সত্যলৈ গতি কৰোঁ আৰু মনত ৰাখিব দেই গাঁঠি নাথাকিলেহে বাঁহী হ'ব গাঁঠি থাকিলে বাঁহী নহয় কিন্তু কৃষ্ণ হৰি ৰাম
হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম 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 ও রাম নাহি কেচতন কালয় জগরে গিলে রাম কৃষ্ণ হরি রাম হরি রাম 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 লোভিয়াছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত ৰাম কৃষ্ণ হৰি ৰাম ৰাম লোভিয়াছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত ৰাম কৃষ্ণ হৰি ৰাম 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 ক্ষণিক শৰীৰ বিলম্বত কাৰ্য নাই ৰাম কৃষ্ণ হৰি ৰাম 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 ক্ষণিক শৰীৰ বিলম্বত কাৰ্য নাই ৰাম কৃষ্ণ হৰি ৰাম 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 যত দেখা ভাজা পুত হবে অকাৰণ ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম বিষয়ৰ সুখ একতিলে কৰিছো ৰাম কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম কলিৰ পৰম ধৰ্ম জানা হৰি নাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম কলিৰ পৰম ধৰ্ম জানা হৰি নাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম বিচাৰি শাস্ত্ৰত পাইবা এহি যুগুতি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 ৰাম
বৰবাৰী জলোচন চক্ৰধৰম হৰি ৰাম 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 হৰি ৰাম ৰাম রাম 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 হরি রাম হরি রাম হরি রাম ও হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম হরি রাম হরি হরে কৃষ্ণ হরি রাম হরি রাম 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 কৃষ্ণ ইতিমধ্যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি সেৱকীৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি আপোনালোকক এই জন্মতে সেৱা কৰিবলৈ পালোঁ আমি আমাৰ জন্ম কৃতাৰ্থ হৈছে বুলি মানি লৈছোঁ আমি যেনেকৈ ৰামক আহ্বান কৰিলোঁ কৃষ্ণক আহ্বান কৰিলোঁ তদ্ৰূপ তেনেকৈ ইতিমধ্যে সুন্দৰকৈ লিখনি আছে কাৰ বাৰু গুৰু শংকৰ আৰু মাধৱৰ কি বুলি শুনা শুনা ৰে খুৰা বৈৰী প্ৰমাণা নিশাচৰ নাশ নিদানা আমাৰ শৰীৰত নিশাচৰ কেইটামান আছে যেইকেইটাই ভালকৈ শুবলৈ নিদিয়ে শান্তিত থাকিবলৈ নিদিয়ে এই নিশাচৰ কেইটাক বধ কৰিবৰ কাৰণে কোন আহিব লাগিব শুনা শুনা ৰে খুৰা বৈৰী প্ৰমাণা নিশাচৰ নাশ নিদানা এই নাশ কৰিবলৈ অহা নিশাচৰবিলাক বিনাশ কৰিবলৈ অহা সেই মূল মন্ত্ৰটো কি এই ৰাম নাম যম হে ৰাম নামৰ যম মোৰ শেষ মুহূৰ্তত মোৰ দৃষ্টিয়ে যাতে তোমাক দৰ্শন কৰিব পাৰে মোৰ অন্তৰ আত্মাই যাতে তোমাক চিনি পাই যাব পাৰে মোৰ শ্ৰীমুখৰ মাধ্যমেদি যাতে প্ৰকাশ হয় এই ৰাম নাম যম সমৰক সাজি সমদলে কয়লি পয়ানা শুনা শুনা ৰে খুৰা মোৰ মন মগজুত স্থিতি হৈ থকা অঘাসুৰ বঘাসুৰ শকতাসুৰ ৰাৱণ কুম্ভকৰ্ণ সকলোকে বিনাশ কৰিবলৈ আহি আছে দেই কোন ৰাম নাম যম সমৰক সাজি সমদলে কয়লি পয়ানা আমি বহুতেই কওঁ আমাৰ জীৱনৰ সুখ অহা নাই আৰাম অহা নাই কাৰণ আমি ৰামক আহ্বান জনোৱাই নাই ৰাম নহয় জানো ৰামক মাতক জীৱনলৈ আৰাম আহিব আহ্বান কৰক নহয় জানো আহ্বান কৰক সঁচা অন্তৰেৰে কৰক মোৰ প্ৰভুৱে কৃপা কৰিব
মোৰ প্ৰভুৱে তেতিয়ালৈকে কৃপা কৰি থাকিব যেতিয়ালৈকে মুখৰ পৰা ৰাম নাম নোলায়। সেইকাৰণে অকণ অকণ কি কৰে বাৰু, মোৰ প্ৰভুৱে অকণ অকণ বেজী এটা এটা দিও চাই। আই কুন্তীয়াক কৈছিল গোসাঁয়ে, বোলে পেহীদেউ মোৰ যাবৰ সময় হ'ল, বহুদিন হ'ল দ্বাৰকা এৰি থৈ আহিলোঁ, এতিয়া তোমাক ৰাজমাতা বনাই দিলোঁ, এতিয়া পেহীদেউ তোমাক আশীৰ্বাদ এটা দি থৈ যাওঁ, কোৱা কি আশীৰ্বাদ লাগিব। তেতিয়া কি কৈছিল আপোনালোকে এইটো জানেই? শ্ৰী কৃষ্ণায় নমঃ, শ্ৰী কৃষ্ণায় নমঃ, শ্ৰী কৃষ্ণায় নমঃ, কৃষ্ণায় বাসুদেবায় দেৱকী নন্দনায় সা। মোৰ হৃদয়ত তুমি বিৰাজি আছা। নন্দ গোপা কুমাৰায় গোবিন্দায় নমো নমঃ, নমঃ পঙ্কজনাভায়, নমঃ পঙ্কজনেত্রায়, নমস্তে পঙ্কজাঙ্ঘ্রায়। वासुदेव सुता कृष्णां कंसानुरामर्दना देवकी हृदयानन्द कृष्णां वन्दे जगद्गुरु हरि राम राम हरि राम राम राम। তুমি যদি কৃপা কৰা जत कृपा तमः वन्दे परमानन्द मोकां कारुति वासरा पंगुं लंघयते गिरि जत कृपा तमः वन्दे परमानन्द माधव माधव। हे माधव তুমি যদি কৃপা কৰা লেঙেৰাই পৰ্বত বগাব পাৰে, জিভা চুটিয়ে কথা ক'ব পাৰে, দুখীয়া ধনী হ'ব পাৰে, ধনী দুখীয়া হ'ব পাৰে, দুখী সুখী হ'ব পাৰে, সুখী দুখী হ'ব পাৰে। হে গোপাল, 5টা সন্তান বুকুত লৈ অৰণ্য অৰণ্যই ঘূৰিলোঁ, বহু অন্যায় অত্যাচাৰ কৰিলে, তুমি যদিও মোৰ লগত আছিলা, সুখ কিন্তু একো দিয়া নাই, ভুগিব লগাখিনি ভুগিবই লাগিব। ইয়াত কোনেও হাত সাৰি যাব নোৱাৰে। বাপ ৰাষ্ট্ৰপতি হ'লেও ইয়াত 3টা তাপ আছে, ভুগিবই লাগিব। প্ৰধানমন্ত্ৰী হ'লেও ভুগিব লাগিব, আৰু আমাৰ দৰে ঠেলাৱালা ৰিক্সাৱালা হ'লেও ভুগিবই লাগিব। মনত ৰাখক, 5 পাণ্ডৱৰ লগত কৃষ্ণ সম্পূৰ্ণৰূপে জড়িত আছিল। কি যতুক গৃহত সোমাবলগীয়া হোৱা নাই? সোমাইছে। লোকৰ ঘৰত চাকৰ থাকিব লগা হোৱা নাই? হৈছে। যুদ্ধ কৰিব লগা হোৱা নাই? কৰিছে। তে মনত ৰাখিব, 5 পাণ্ডৱে যদি ইমান কষ্ট ভোগ কৰিব লগা হৈছে কৃষ্ণ লগত থাকোঁতে, কি আমাৰ লগত কৃষ্ণ নাই? আছে। কৃষ্ণ আছে কাৰণে আমি সকলোৱে শ্ৰী লিখি আছোঁ। শ্ৰীটোৰ প্ৰথম আখৰ তালবীয়া খ। এই খটোক ৰমণ কৰিছে, তলফালে এখন হাত সুমুৱাই দিছে। হাত সুমুৱাৰ লগে লগে খক ৰমণ কৰিলে। দীৰ্ঘই স্বৰূপে ঈশ্বৰ, তেওঁ চৈতন্য স্বৰূপে শ্ৰীযুক্ত কৰি ৰাখি থৈছে। আৰু মনত ৰাখিব, যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি তেখেতকে সুখে দুখে মুখে জুনো চাৰা ৰাম ৰাম কৃষ্ণ। আমি ইমানেই কৈ আমি পাঠকদ্বয় ওচৰত অকণমান জগৰে লগাইছোঁ।
কৃপালু বাপ সমস্তৰ শ্ৰীমুখৰ মাধ্যমেদি পাঠ শুনি শুনি আমি ক'ৰবাত টোপনি যাওঁ এই আইগৰাকীৰ কণ্ঠ ইমান মধুৰ আপোনালোক সঁচাকৈ বহুত ইমান সুন্দৰ ঠাইত আপোনালোকৰ জন্ম যিখন গাঁৱত বিনীত বাপৰ দৰে এটি সন্তানৰ জন্ম হৈছে এয়া এক ঈশ্বৰৰ কৃপা সেইকাৰণে কৈছে যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম 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 জগতত এতিয়া আচৰিত বহুতে কৈ বিনীত বাপে চকুৰে নেদেখে তৃতীয় নেত্ৰৰ দ্বাৰা দেখে তেওঁ কাৰণ যৎ কৃপা তমহং ঈশ্বৰ পুৰুষে কৃপা কৰি হৃদয় কমলত বিৰাজ হৈ আছে প্ৰভু ভগৱন্তই নিজে কোৱাই থাকে আৰু তেওঁ কৈ থাকে গতিকে ইমান সময়ে আমাকো ঈশ্বৰ পুৰুষে যি কোৱালে আমি তাকে ক'লো যি গোৱালে আমি গালো ইয়াতকৈ আৰু আমাৰ একো ক্ষমতা নাই ইমানকে কৈ আপোনালোকক পুনৰ কোটি কোটি প্ৰণিপাত জনাই আপোনালোকৰ পদৰে নুশিৰত লৈ বোলে নন্দৰ লাল কংসৰ কাল এই সুন্দৰ ভাৱনাৰে আমি পুনৰ নিজৰ ভগা পোলালৈ উভতি যাওঁ কৃষ্ণ 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 আমি কৈলাশ বৰা বাপুলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ খুব কম সময়ৰ ভিতৰতে তেখেতে বৈকুণ্ঠৰ কল্পতৰু মহাশাস্ত্ৰ ভাগৰ যি আধ্যাত্মিক দৰ্শন আমাক অমৃতৰ দৰে পান কৰালে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আমি সেই আসনত সুদূৰ যোৰহাটৰ পৰা আমি নিমন্ত্ৰণ কৰি অনা অনিল তাঁতী বাপজনাক এই আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ইতিমধ্যে আপোনাৰ খবৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ শিৱসাগৰ তিতাবৰ জিলাৰ বহুতোখিনি তাঁতী সম্প্ৰদায়ৰ প্ৰাথমিক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্ত হৈছে তাৰে এখনি প্ৰাথমিকৰ তেখেতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী আগশাৰীৰ পৰ্যালোচক আমি বাপজনাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ কৃষ্ণ এৰা এ চিত্ৰ বুদ্ধি প্ৰাণে কায় বাক্য মনে একত্ৰে কৰিয়া ধ্যান কৃষ্ণৰে ৰূপত হোয়া আশকত একোনে দেখন্ত প্রকৃতি পুৰুষ মন অহংকাৰ হবাৰো আধিক্য হৰি তাংকে দৃঢ়ব্ৰতে ধৰিলা মনতে ধ্ৰুৱে সাৱধান কৰি খাটো তলৈ কৰ আত্মা দামোদৰ